নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 1। আমাৰ কি দি আছে চোৱা তোমালোকে। চেপ্টাৰ নম্বৰ 1ত আমাৰ পৰিৱেশ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে গম পোৱা যে আমাৰ পৰিৱেশ বুলি ক'লে আমাৰ চাৰিওফালে থকা যিমানখিনি বস্তু আছে সকলোবিলাকে সামৰি আমি আমাৰ পৰিৱেশ বুলি জানো। প্ৰথমতে আমি আলোচনা কৰিম কি ইয়াৰ 1 নম্বৰৰ কুৱেশ্যনখিনি যেনেকুৱা দিয়া আছে কি আমাৰ ইয়াত উত্তৰ লিখা। তাৰে ক নম্বৰ কি দিয়া আছে, পৰিৱেশৰ জৈৱিক আৰু জৈৱিক উপাদান কেইটাৰ নাম লিখা। উত্তৰটো হ'ব পৰিৱেশৰ জৈৱিক উপাদানসমূহ হৈছে উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ। তাৰপিছত তোমালোকে খ নম্বৰত ইয়াত কৈছে কি পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা। উত্তৰটো হ'ব পেঙ্গুইন চৰাইৰ গাৰ বৰণ কলা আৰু বগা। ইহঁতৰ শৰীৰটো সোণালী ৰেখা বা ধাৰযুক্ত আৰু পাখিবিলাক বতাহত উৰাৰ পৰিৱৰ্তে পানীত সাঁতুৰিব পৰাকৈ ফান বা বঠা সদৃশ হয়। লগতে ইয়াৰ ছালৰ তলত চৰ্বিৰ এটা ডাঠ তৰপ থাকে যিয়ে ইহঁতক প্ৰচণ্ড ঠাণ্ডাৰ পৰা ৰক্ষা কৰে। তাৰপিছত তোমালোকে গ নম্বৰত কি কৈছে চোৱা, জলা অঞ্চল কাক বোলে। যিবোৰ অঞ্চল বছৰৰ বেছিভাগ সময়তে বা স্থায়ীভাৱে পানীৰে উপঙি বা ডুব গৈ থাকে তেনে আৰ্দ্ৰ বা সেমেকা এলেকাক জলা অঞ্চল বোলা হয়। ঘ নম্বৰত কি কৈছে চোৱা, পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি। অজৈৱিক উপাদান বুলি ক'লে আমি যিবিলাকৰ জীৱ নাই, যেনেকুৱা বায়ু, পানী, মাটি, পোহৰ আৰু উত্তাপ। নম্বৰ কি কৈছে, মানৱ শ্ৰেষ্ঠ পৰিৱেশ বুলিলে কি বুজা। মানৱ শ্ৰেষ্ঠ পৰিৱেশ বুলিলে আমি মানুহে নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ প্ৰাকৃতিক উপাদানসমূহৰ সহায়ত বৈজ্ঞানিক পদ্ধতিৰে যি পৰিৱেশ নিজে গঢ়ি তোলে তাকে মানৱ শ্ৰেষ্ঠ পৰিৱেশ বোলে। যেনে ঘৰ দুৱাৰ, ৰাস্তা ঘাট, দলং, উদ্যোগ আদি, মানে যিবিলাক পৰিৱেশ মানুহে নিজে তৈয়াৰ কৰে প্ৰাকৃতিক পৰিৱেশৰ যোগেদি, সেইবিলাককে কি বুলি কোৱা হয়, মানৱ শ্ৰেষ্ঠ পৰিৱেশ বুলি কোৱা হয়। 6 নম্বৰ কি কৈছে, মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়, এটাকে উদাহৰণ দিয়া। ইয়াত হ'ব কি মৰুভূমিত কি কি প্ৰাণী পোৱা যায়। প্ৰথমত চোৱা, প্ৰাণী দিছে কি উট আৰু উদ্ভিদ দিছে কি কেকটাছ। 6 নম্বৰ কি দিছে, পৰিৱেশত পোহৰৰ ভূমিকা কি। পৰিৱেশত পোহৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। পোহৰৰ উপস্থিতিত সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। উদ্ভিদৰ উপৰিও সকলো প্ৰাণীৰে জীৱন ধাৰণ কৰিবলৈ আৰু দৃষ্টিশক্তিৰ বাবে পোহৰৰ প্ৰয়োজন। তাৰপিছত তোমালোকে 2 নম্বৰত কি দিছে, খালী ঠাই পূৰ কৰা। ইয়াত 2 নম্বৰত খালী ঠাই পূৰ কৰাত চোৱা, ক নম্বৰত কি দিছে, দেশ মৰুভূমিৰ প্ৰধান প্ৰাণী। এই দেশৰ জেগাত তোমালোকে লিখি দিবা উট মৰুভূমিৰ প্ৰধান প্ৰাণী। খ নম্বৰ কি দিছে, বগা ভালুক দেশ অঞ্চলত থাকে। বগা ভালুক মেৰু অঞ্চলত থাকে। গ নম্বৰত কি দিছে, তৃণভূমি অঞ্চলত বৃহৎ এলেকা জুৰি দেশ পোৱা যায়। বৃহৎ এলেকা জুৰি ঘাঁহ পোৱা যায়। ঘ নম্বৰত কি দিছে, মৰুভূমিত দেশ জাতীয় উদ্ভিদ হয়। মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয়। নম্বৰত কি কৈছে, পোহৰ পৰিৱেশৰ এটা অজৈৱিক উপাদান। পোহৰ পৰিৱেশৰ এটা দেশ উপাদানৰ ঠাইত কি হ'ব, অজৈৱিক উপাদান। তাৰপিছত তোমালোকে 3 নম্বৰত কি কৈছে, তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। যেনেকুৱা কি দি আছে, বগা ভালুক হৰিণ জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী। ইয়াত আমাৰ শুদ্ধ উত্তৰটো কি হ'ব চোৱা, ইয়াত শুদ্ধ উত্তৰটো দিয়া আছে। আমাৰ শুদ্ধ উত্তৰটো হ'ব কি, বগা ভালুক আমাৰ কি মেৰু অঞ্চলৰ প্ৰাণী। খ নম্বৰত কি দিছে, চিল বলগা হৰিণ ইয়াকৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ বলগা হৰিণৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। গ নম্বৰত কি দিছে, জিৰাফ সিংহ বাঘ এবিধ তৃণভোজী প্ৰাণী। শুদ্ধটো হ'ব কি আমাৰ জিৰাফ এবিধ তৃণভোজী প্ৰাণী। 4 নম্বৰ কি দিছে, চমু টোকা লিখা। চমু টোকাবিলাক তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, এইবিলাক ভালকৈ পঢ়িবা তোমালোকে। চমু টোকাত প্ৰথমটো কি দি আছে আমাৰ জলাভূমি।
জলাভূমি বা অৰ্দ্ৰভূমি হৈছে পানী আৰু মাটিৰ এক সংমিশ্ৰণ অঞ্চল। ইয়াত বছৰটোৰ প্ৰায়ভাগ সময়তে পানী জমা হৈ থাকে। অঞ্চলসমূহ জৈৱ বৈচিত্ৰ্যৰ দিশৰ পৰা অতি চহকী। ইয়াত বিভিন্ন ধৰণৰ জলজ উদ্ভিদ, মাছ, উভয়চৰ প্ৰাণী আৰু পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়। তাৰপিছত আহা অণুজীৱ। জীৱক খালী চকুৰে দেখা পোৱা নাযায় আৰু কেৱল অণুবীক্ষণ যন্ত্ৰৰ সহায়তেহে দেখা পোৱা যায়। এইবোৰক অণুজীৱ বোলে, যেনে বেক্টেৰিয়া, ভেঁকুৰ, ভাইৰাছ ইত্যাদি। ইহঁতে পৰিৱেশৰ মৃত উদ্ভিদ আৰু প্ৰাণীক পচাবলৈ সহায় কৰে। তাৰপিছত আহা পানী। পানী পৰিৱেশৰ এক অপৰিহাৰ্য অজৈৱিক উপাদান। পানী অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰিবলৈ আৰু প্ৰাণীৰ শৰীৰৰ বিভিন্ন জৈৱিক ক্ৰিয়া পৰিচালনা কৰিবলৈ পানীৰ প্ৰয়োজন। সেইবাবেই পানীক জীৱন বুলি কোৱা হয়। তাৰপিছতো আছে কি আমাৰ বায়ু। বায়ু হৈছে বিভিন্ন গেছৰ এক মিশ্ৰণ। ই সমগ্ৰ পৃথিৱীখনক আৱৰি আছে। জীৱ জগতৰ উশাহ নিশাহ কাৰ্যৰ বাবে বায়ুৰ অতি প্ৰয়োজন। উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড লয় আৰু অম্লজান এৰি দিয়ে, মানে অক্সিজেন এৰি দিয়ে। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা।